মৰিয়নী নকছাৰীত পাৱাৰ টিলাৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত। মৰিয়নী নকছাৰী তেৰুৱাল বাগিচা প্ৰাথমিক বিদ্যালয় খেলপথাৰত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উদ্যোগত আৰু যোৰহাট জিলা কৃষি অভিযান্ত্ৰিক কাৰ্যালয়ৰ সহযোগত পাৱাৰ টিলাৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। সমষ্টিটোৰ ৩০গৰাকী কৃষকক ৰেহাই মূল্যত এই পাৱাৰ টিলাৰসমূহ বিতৰণ কৰা হয় আৰু সমষ্টিটোৰ জনসাধাৰণৰ লগত অহৰ্নিশে সম্পৰ্কত থকা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সমষ্টিৰ বিভিন্ন উন্নয়নৰ লগতে সকলো শ্ৰেণীৰ লোকৰ কথা চিন্তা কৰি কৃষকসকলৰ সুবিধাৰ্থে পাৱাৰ টিলাৰ দিয়াৰ ব্যৱস্থা কৰে। ৫০% অধিক ৰেহাই মূল্যত পাৱাৰ টিলাৰ লাভ কৰি কৃষকসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। আগন্তুক বিধানসভা নিৰ্বাচনত কৃষকসকলে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ভোট দি জয়যুক্ত কৰিব বুলি কয়। এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে যোৰহাট কৃষি অভিযান্ত্ৰিক বিভাগৰ অভিযন্তা মুকুট ডেকা, যোৰহাট জিলা পৰিষদৰ সভাপতি সুৰজিৎ শইকীয়া, নকছাৰী জিলা পৰিষদৰ সদস্য দীপ চুৰি, লাহিং জিলা পৰিষদৰ সদস্য ৰাজেন গগৈ, পূব যোৰহাট আঞ্চলিক পঞ্চায়তৰ সভাপতি চন্দন গগৈ, সমাজকৰ্মী ললিত গগৈ, উত্তৰ পূব নকছাৰী গাঁও পঞ্চায়তৰ সভাপতি অনন্ত গগৈ, সমাজকৰ্মী দীপজ্যোতি গগৈ আৰু কেইবাজনো পঞ্চায়ত প্ৰতিনিধি। বিধায়ক ৰূপজ্যোতি কুৰ্মী কাৰ্যসূচীক কৃষকসকলৰ লগতে স্থানীয় লোকসকলেও প্ৰশংসা কৰা পৰিলক্ষিত হয়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। PM কিষাণ সন্মান নিধি ৬,০০০ টকাকে প্ৰত্যেক বছৰত কৃষকসকলক ৩টা কিস্তিত যি সঁজুলি বীজ কিনিবৰ কাৰণে বা সাৰ কিনিবৰ কাৰণে তেখেতে এই আঁচনি যুগান্ত কৰি পদক্ষেপ গ্ৰহণ কৰিলে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কৃষকসকলৰ খেতি বাতি নষ্ট হ'লে আগত প্ৰাকৃতিক দুৰ্যোগ বা বিভিন্ন কাৰণবশতঃ কৃষকসকলে একো চৰকাৰী সাহায্য পোৱা নাছিল। আজি ভাৰতৰ স্বাধীনতা হোৱা ইমান বছৰ হ'ল কোনো চৰকাৰে আগত নললে এই আঁচনি। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আঁচনি গ্ৰহণ কৰিলে ফচল বীমা যোজনা, এইটো আদৰণীয় পদক্ষেপ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিম। তেখেতে প্ৰত্যেক ক্ষেত্ৰতে অসমখনক আগুৱাই লৈ যাবৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ উপৰিও বিশেষভাৱে কৃষকসকলৰ বাবে এনেধৰণে পাৱাৰ টিলাৰ ট্ৰেক্টৰ প্ৰদানৰ যি যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰাৰ উপৰিও বিশেষভাৱে ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰি কৃষকসকলক ভাৰতৰ স্বাধীনতা হোৱা ৮০ বছৰ গৌৰৱ কৰিবলৈ লৈছোঁ আমি। ইমান দিনে ইমান চৰকাৰ গ'ল, MSP যোনটো মিনিমাম ছাপৰ্টিং প্ৰাইচ চৰকাৰে 1960 মানতে আইন বনাইছিলে। সেই সময়ত কংগ্ৰেছে বনোৱা আইন, কিন্তু কংগ্ৰেছে কেতিয়াও পালন নকৰিলে। যি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি 1940 টকাৰ পৰা আৰম্ভ কৰি এতিয়া 2550 টকা 1 কুইণ্টেল ধানত আজি কৃষকসকলে লাভ কৰিছে। আগতে কৃষকসকলে বেপাৰীয়ে যিটো কয় নিৰ্ভৰশীল বেপাৰীৰ ওপৰত 800 টকা 1000 টকাতে 1 কুইণ্টেল ধান দি দিব লগা হৈছিল, কিন্তু এতিয়া 2550 টকা প্ৰত্যেক কৃষকে পাই আছে। প্ৰত্যেক স্থানতে অঞ্চলতে ভাল ভাল ধানৰ মিল খোলাৰ বাবে চৰকাৰে উদগনি প্ৰদান কৰিছে আৰু এতিয়া ৰাইজ ওলাই আহিছে। এনেধৰণৰ ধান মিলসমূহ সৃষ্টি হৈছে আমাৰ। ইয়াৰ উপৰিও বিশেষভাৱে কৃষকসকলৰ বাবে আজি ন পদক্ষেপৰ উপৰিও আজি সৰিয়হ খেতি, আজি মাকৈ খেতি যিসকলে কৰে তেওঁলোককো আজি মিনিমাম ছাপৰ্টিং প্ৰাইচ চৰকাৰে দিয়াৰ যিটো যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিলে, ই এটা নতুন অধ্যায় সৃষ্টি হৈছে কৃষক ৰাইজৰ বাবে। মই আজি আনন্দিত স্থানীয় মৰিয়নী সমষ্টিৰ বিধায়ক হিচাপে যে প্ৰায় 25-30খন মানতকৈ অধিক আমি পাৱাৰ টিলাৰ বিভিন্ন দুখীয়া দৰিদ্ৰ কৃষকসকলক প্ৰদান কৰিব গৈ আছো আৰু আজি প্ৰদান ইতিমধ্যে কৰিলো। তেওঁলোকৰ মুখত হাঁহি দেখা পাইছো। এয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে আশীৰ্বাদ হ'ব নিশ্চয়। মই এই চেগতে মাননীয় কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াকো ধন্যবাদ জনাইছো। তেখেতেও জ্যেষ্ঠ কৃষি মন্ত্ৰী হিচাপে উদ্যোগ ল'লে আজি সমগ্ৰ অসমৰ কৃষকসকলক আনন্দ বিলাবৰ কাৰণে। তেখেতকো এই চেগতে কৃতজ্ঞতা জ্ঞাপন কৰিছো। এনেই ভাল লাগিছে। মানে কিমান সাবসিডি আছে আপোনাৰ এই ট্ৰেক্টৰখনত? এনেই 99,063 ৰুপিছত আমি পাবলৈ সক্ষম হৈছোঁ। আগতকৈ বহুত কম মূল্যত মানে পাৱাৰ টিলাৰ পাবলৈ সক্ষম হৈছোঁ। আপুনি আজি যিটো পাৱাৰ টিলাৰ দিছে, হয়, উদ্যোগটো কৰি আৰু লগতে মুখ্যমন্ত্ৰী কি ক'ব? মাননীয় মুখ্যমন্ত্ৰী মহোদয় বহুত দ্বিতীয়জন আমি দেখিবলৈ পাইছোঁ যে তেওঁ কি কয় দ্বিতীয়জন মানে দক্ষতা মুখ্যমন্ত্ৰী নেক্সটত নোলাব নেকি। আমি বহুত ভাল পাইছোঁ। তেওঁ বহুত বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে আৰু মাননীয় ৰূপজ্যোতি উদীয়মান যুৱক হিচাপে তেওঁ বহুত কাম কৰিছে। সুখৰ দুখৰ কাৰণে প্ৰত্যেক মুহূৰ্ততে ৰাইজৰ ওচৰত সুখৰ দুখৰ কথা খবৰ লয় আৰু উদীয়মান যুৱক হিচাপে দক্ষতা বহুত বেছি। গতিকে তেওঁ ভৱিষ্যতে তেওঁক হৰুৱাব পৰা সম্ভৱ নহয় মানে।
গতিকে তেওঁ প্ৰতিবাৰতে জয়ী হৈ থাকিব আৰু ভৱিষ্যত আমাৰ উজ্জ্বল কামনা কৰোঁ আগন্তুক কাক বিচাৰে এতিয়া যদি আগতে মাননীয় ৰূপজ্যোতিক আমি বিচাৰোঁ আৰু আমি তেলেংগাত আপোনাৰ কি নাম ফুকন মাঝি পাৱাৰ টিলাৰ আপুনি আজি পাইছে কেনেকুৱা লাগিছে ভালেই লাগিছে হয় কোনে দিছে পাৱাৰ টিলাৰ ৰূপজ্যোতি এতিয়া যিটো নিৰ্বাচন আহি আছে আগত কাক লাগিব যি ভাল কৰে তাকে লাগিব আৰু ভাল মানে ভাল মানে যেনেকে ভাল চলাই যায় আৰু ৰূপজ্যোতি লাগিব নে বেলেগ মানুহ লাগিব চবকে লাগিব লগত হা লাগিবই কাক লাগিব ৰূপজ্যোতি ৰূপজ্যোতি বিচাৰিছে ভোট দিব আজি আমি আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম যিটো চেণ্ট্ৰেল স্পন্সাৰ প্ৰগ্ৰাম ছাবমিছন এগ্ৰিকালচাৰ মেকানিজমৰ অধীনত কৃষকসকলক আমি পাৱাৰ টিলাৰ বিতৰণৰ শুভাৰম্ভ কৰিছোঁ মৰিগাঁও সমষ্টিৰ বাবে এজন খেতিয়কে মই জাষ্ট থুলমূলকৈ কৈ দিছোঁ তেওঁ এখন ফৰ্ম এপ্লাই কৰিব লাগে প্ৰতি বছৰে আমি এপ্লিকেশ্যন লৈ থাকোঁ সাধাৰণতে তেওঁ মিনিমাম যিখিনি ডকুমেণ্টছ তেওঁৰ ভোটাৰ আই ডি বেংক পাছবুক আধাৰ কাৰ্ড আৰু মাটিৰ কাগজ সেইখিনি যাতে এপ্লাই কৰিব লাগে কিন্তু প্ৰাইম ক্ৰাইটেৰিয়া হ'ল তেওঁ আইডাৰ পি এম কিষাণ থাকিব লাগিব নহ'লে ফাৰ্মাৰ ৰেজিষ্ট্ৰি আৰু নহ'লে তেওঁ KCC এপ্লাই কৰা এপ্লিকেণ্ট হ'ব লাগিব আৰু ৰাইজ সাহায্য হিচাপে ইয়াতে তেওঁলোকে 1,25,000 টকা ছাবচিডি পায় আৰু ঠিক তেনেকৈ বেলেগ বেলেগ যন্ত্ৰৰ কাৰণে বেলেগ বেলেগ ধৰণৰ ছাবচিডি প্ৰভিজন আছে পাৱাৰ টিলাৰ তেওঁলোকে 1,25,000 টকা ছাবচিডি পায় আজি আমি মৰিগাঁও সমষ্টিৰ কাৰণে আমাৰ 30খন এলটমেণ্ট আছিলে আজি আমি 30খন বিতৰণ কৰিছোঁ মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট NE এক্সপ্ৰেছ